নমস্কাৰ আজি আকৌ আমাৰ গুৱাহাটীৰ ঘৰৰ পাকঘৰৰ পৰা মা আৰু মই এয়া দেখিছেনে আধা কাপ গাখীৰ একাপ লোৱা হৈছে ভাত খোৱা চাউলৰ গুড়া অলপমান লোৱা হৈছে নাৰিকলৰ ৰুকা আৰু অকমান চেনি নাৰিকল ৰুকা চেনি ভাত খোৱা চাউলৰ পিঠাগুৰি আৰু গাখীৰ এই চাৰিটা বস্তুৰে তেল ব্যৱহাৰ নকৰাকৈ বা ৰিফাইন ঘি একোৱে ব্যৱহাৰ নকৰাকৈ এবিধ ইমান ধুনীয়া পিঠা মায়ে বনাব জানে সেই মই আজি ৰেচিপিটো আপোনালোকলৈ লৈ আহিছোঁ নামটো হৈছে কাহি পিঠা এতিয়া প্ৰথমতে পিঠাগুৰিখিনি মাই লৈ ললে ভাত খোৱা চাউলৰ পিঠাগুৰি দে আৰু ইয়াতে ললে অলপমান নাৰিকল ৰুকাটো আপোনালোকে নিদিয়াকেও বনাব পাৰে আৰু দিলে বেছি সোৱাদ হয় আৰু অকমান দিব চেনিৰ জাগাত আপোনালোকে গুড় দিব পাৰে মৌ দিব পাৰে হেতু আপোনালোকৰ কথা চেনি সোৱাদ অনুযায়ী মাই দিলে 3 চামুচ আৰু এতিয়া গাখীৰখিনি তাৰ আগতে মাই এটো ভালকৈ মিলাই ল'ব এই 1 কাপ পিঠাগুৰিৰ পৰা 4 জন মানুহে ধুনিয়াকৈ খাব পৰা এবিধ পিঠা হ'ব যেটো পিঠাৰ নাম হৈছে কাহি পিঠা যেহেতু এখন কাহিত বনোৱা হ'ব সেই কাৰণে নামটো হৈছে কাহি পিঠা আমাৰ মায়ে দিছে দেই নামটো এতিয়া ইয়াতে গাখীৰ মিলাব আধা কাপ গাখীৰ মাই অলপ দিলে গুটেইখিনি গাখীৰ নালাগে খুব বেছি পনিয়াও হ'ব নালাগে চাওকচোন কেনেকুৱা হ'ব লাগে হেতু ভালকৈ মাই দেখুৱাই দিছে ভালকৈ মিক্স কৰিব লাগিব আৰু চেনিখিনি যদি মিক্সিত গুৰি কৰি দিয়া হলহেতেন তেতিয়া অকমান সময় ৰাখিব নালাগিলহেতেন লগে পিঠাটো বনাব পৰা গলহেতেন যেহেতু চেনিখিনি মিক্সিত মাৰি লোৱা নাই হোৱা সেই কাৰণে মাই এতিয়া এইখিনি কেনেকুৱা হৈছে দেখিছেনে এইখিনি এতিয়া মাই এখন প্লেটেৰে ঢাকি পেলাই অলপ সময় থৈ দিব চেনিখিনি মিক্স হোৱালৈকে মানে 5 মিনিট মান সময় থৈ দিলে হৈ যায় আৰু তাৰ পিছত মাই ধুনিয়াকৈ আকৌ এবাৰ লৰাই ললে আৰু চাওকচোন কেনেকুৱা কিমানখিনি পনিয়া হ'ব লাগে হেতু আপোনালোকে চাই ল'ব এতিয়া দি দিব সৰু কাহিখনত হে হৈছে কাহি পিঠা গুটেইখিনি দিব এই 1 কাপ পিঠাগুৰিৰে 4 জন মানুহে খাব পৰা এটা পিঠা হ'ব আৰু হেতু আপোনালোকে চালে গম পাব হৈ গল দিয়া এতিয়া এখন কেৰাহী পাতি থোৱা আছে এই কেৰাহীখন কিন্তু আমাৰ এনেকুৱা ষ্টিমৰ কাৰণে ব্যৱহাৰ কৰা হয় এতিয়া ইয়াতে ষ্টেণ্ডাল দিয়াই আছে ইয়াত অলপমান পানী দি দিলে মাই তাৰ পিছত এই কাহিখন উঠাই দিব তাতে খুব সাৱধানে দিছে আৰু তাৰ পিছত ঢাকনিখন লগাই দিব আৰু গেছটো এতিয়া জ্বলাই দিব 5 মিনিটত ইমান ধুনিয়াকৈ ভাপত দিয়া কাহি পিঠা হৈ যায় আৰু বহুত বেছি সোৱাদ হয় হেলদি বুলি ক'ব লাগিব কাৰণ ইয়াত একো বেলেগ বস্তু ব্যৱহাৰ কৰা নাই তেল ব্যৱহাৰ কৰা নাই আৰু এইখন মই নমাই দিলো মাইটো নমাব নোৱাৰে গৰম হৈ আছে কাৰণে মাই নমাই দিলো আৰু মাই পিছৰখিনি কিন্তু মাই নিজে কৰে এইবোৰ কৰি মাই বহুত বেছি ভাল পায় আৰু মাই কৰি থকা কামবিলাক মোৰো ভাল লাগে সেই মাজে ভিডিও বনাই আপোনালোকৰ ওচৰলৈ লৈ আহো এনেকুৱা ধৰণৰ পিঠাটো আপোনালোকে বনাই খাই চাব আৰু যদি আপোনালোকৰ নিশ্চয় ভালেই লাগিব কাৰণ বহুত বেছি সোৱাদ মই কৈছোৱে বনাই খোৱাৰ পিছত আমাৰ মাক এটা কমেন্ট কৰিব কাৰণে কিন্তু নাপাহৰিব দে আৰু যিসকলে খাই পাইছে তেনেহলেও আপোনালোকে এটা কমেন্ট কৰিব যে আপোনালোকে খাই পাইছো বুলি আৰু নোখোৱা সকলক কলো আপোনালোকে বনাব আৰু খাব আৰু মাই কিন্তু সজাই ভাল পায় ইয়াতে আকৌ মাই অলপমান কিবা কিবি কৰিব হেবোৰ মাই কৰি ভাল পায় মাই ভাল পোৱা কামবিলাক মাই কৰি থাকে আৰু মই মাজে ভিডিও বনাও আজি মই আপোনালোকক এইটো ভাপত দিয়া কাহি পিঠা দেখুৱালো ইয়াৰ পিছত আকৌ মাৰ অন্য এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিম আমি এইটো হোৱাৰ পিছত আমি 4 গৰাকীয়ে গৰম লাল চাহেৰে পৰিবেশন কৰিলো বহুত বেছি ভাল লাগিলে আৰু আপোনালোককো দেখুৱাই দিছো মাই সজাই আছে দেখিছেনে মাৰ সজোৱাটো মোৰ ভাল লাগে হেও মই আপোনালোকক দেখুৱাই আছো মাই কেনেকৈ সজায় এয়া দেখিছেনে সজাই দিলে এইবোৰ মোৰ বহুত বেছি ভাল লাগে এইটো বয়সটো মাই যে এনেকৈ কিছুমান ধুনিয়াকৈ কাম কৰি থাকে সেই কাৰণে ভিডিও বনাই আপোনালোকলৈ আগবঢ়াও আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিও লৈ আহি আছো ধন্যবাদ